ওম নমঃ ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণ প্ৰতিপদ আৰু কৃষ্ণ প্ৰতিপদ থাকিব বৃহস্পতিবাৰ ৰাতিপুৱা 5:27 লৈ। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ। বিশাখা নক্ষত্ৰ থাকিব শুক্ৰবাৰে মধ্যৰাতি 1:09 লৈ আৰু আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব তুলা ৰাশি। আজি দিনটোৰ শুভ সময় হৈছে 11:56 পৰা 12:44 লৈকে আৰু ৰাহুকাল 1:58 পৰা 3:37 লৈ। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে 4:54 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে 5:48। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। 25 এপ্ৰিল বৃহস্পতিবাৰৰ দিনটোত গ্ৰহ নক্ষত্ৰই বৰ্ধমান নামৰ এক শুভযোগৰ সৃষ্টি কৰিছে, যাৰ বাবে কিছু ৰাশিৰ লোকৰ বাবে ভাল দিন হ'ব আৰু অগ্ৰগতিৰ সম্ভাৱনা থাকিব। লগতে অধিক সা সুবিধাও অৰ্জন কৰিবলৈ সক্ষম হ'ব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা থাকিব আৰু লগতে কিছুমান ৰাশিৰ আজি মিশ্ৰিত দিন হ'বলৈ গৈ আছে। আহক আমি জানো কোন ৰাশিৰ লোকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি ঘৰতে কিছুমান ধৰ্মীয় বা মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে আৰু ঘৰতে ইতিবাচক ব্যৱস্থা থাকিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহায়ে আপোনাৰ সৌভাগ্য উন্নত কৰিব। তেওঁলোকৰ সন্মান আৰু মৰ্যাদা বজাই ৰাখক। সম্পৰ্কটো মধুৰতা বাঢ়িব। বিত্তৰ দৰে কাম কাজৰ সন্দৰ্ভত কিছু বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। বৰ্তমান অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কোনো উল্লেখযোগ্য ইতিবাচক ফলাফল পোৱা নাযাব। আইনী বিষয়ত অসাৱধান নহ'ব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ নিশ্চয় ল'ব। ব্যৱসায় উন্নত কৰিবলৈ মিডিয়া আৰু কম্পিউটাৰৰ দৰে নতুন কাৰিকৰী তথ্য অধিক আৰু শিকিব লাগিব। নিয়োজিত লোকৰ লক্ষ্যত উপনীত হোৱাত বিষয়াসকল সুখী হ'ব। অগ্ৰগতিৰ সম্ভাৱনাও আছে। সম্পত্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ চুক্তি সম্ভৱ হ'ব। স্বামী পত্নী আৰু পৰিয়ালৰ সদস্যৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কত উন্মিশ্ৰিত হোৱাৰ পৰিস্থিতি আছে। স্বাস্থ্য আজি ভালেই থাকিব যদিও বৰ্তমান বতৰৰ বাবে অসাৱধান নহ'ব। এটা পদ্ধতিগত ৰুটিন বনাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ বুজাবুজি আৰু প্ৰচেষ্টাৰ সমস্যাটো সমাধান হ'ব। আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব। ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতেও সুখৰ সময় কটাব। লগতে এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা হ'ব। আজি আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ আৰু সমৰ্থনৰ ফলত আপোনাৰ ভাগ্য শক্তিশালী হ'ব। আনৰ পৰা অধিক আশা কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰখাই ভাল হ'ব। ব্যৱসায়ত অধিক কামৰ বাবে ব্যস্ততা থাকিব। সকলো সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰক। প্ৰগতিৰ বাবেও গুৰুত্বপূৰ্ণ সুযোগ থাকিব। চৰকাৰী কৰ্মচাৰীয়ে সময়মতে কাম সম্পূৰ্ণ নকৰিলে বিষয়াসকলৰ অসন্তুষ্টি সহ্য কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। অবিবাহিত মানুহৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে। মানসিক চাপ আৰু উদ্বিগ্নতাৰ পৰা হাত সাৰিবলৈ ধ্যান আৰু য়োগা কৰক, আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যিকোনো পৰিকল্পনা ইয়াৰ ধনাত্মক আৰু নেতিবাচক দিশ বিবেচনা কৰিহে কাৰ্যকৰী কৰক। ইয়াৰ দ্বাৰা অনুকূল ফলাফল লাভ কৰিব। আপোনাৰ নৰ্ম স্বভাৱৰ বাবে আপোনাৰ সন্মান আৰু বিশ্বাসযোগ্যতা অক্ষত থাকিব। কোনো প্ৰতিকূল পৰিস্থিতিত আৱেগেৰে কঢ়িয়াই নিব নালাগে। খৰখেদা আৰু অসাৱধানতাৰে লোৱা সিদ্ধান্তবোৰো ভুল হ'ব পাৰে। কোনো কথাতে ওচৰ চুবুৰীয়াৰ লগত বিবাদ নহ'ব। ব্যৱসায়ৰ কাম কাজত কিছু পৰিৱৰ্তন আনিব লাগিব। আৱেগৰ পৰিৱৰ্তে কাৰ্যকৰীভাৱে সিদ্ধান্ত লওক। আপোনাৰ নৰ্ম আৰু শান্তিপূৰ্ণ স্বভাৱৰ সুবিধা মানুহে ল'ব পাৰে। কাৰ্যালয়ত অতিৰিক্ত কামৰ বাবে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ লোকৰ সহযোগত ঘৰত উপযুক্ত ব্যৱস্থা ৰাখিব। প্ৰেমৰ কাৰণে সুনাম হেৰুৱাৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে। অতিমাত্ৰা খাদ্য খোৱাৰ বাবে বদহজম আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে। লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি জ্যেষ্ঠ লোকৰ সহায় আৰু পথ প্ৰদৰ্শনত বহুত কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব। ৰাজনৈতিক সম্পৰ্কত সুদৃঢ় আৰু লাভজনক হ'ব। পৰিয়ালৰ এজন সদস্যৰ কেৰিয়াৰৰ সৈতে জড়িত ভাল খবৰ পোৱাৰ পিছত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি পিছুৱাই ৰাখক। আপুনি বেয়াকৈ কিবা দ্বিধাদ্বন্দ্বত আবদ্ধ হৈ পৰিব। বাজেটতকৈ অধিক খৰচ কৰিলে আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে।
অখাৰ কামত সময় নষ্ট নকৰিব আৰু ব্যক্তিগত ৰুটিনক অগ্ৰাধিকাৰ দিয়ক। ব্যৱসায়ত আভ্যন্তৰীণ ব্যৱস্থা উন্নত কৰাৰ প্ৰচেষ্টা ত্বৰান্বিত হ'ব। বিজ্ঞাপনৰ প্ৰতি মনোযোগ দিয়ক। জনসংযোগ আৰু যোগাযোগ শক্তিশালী কৰক। চৰকাৰী চাকৰি এটাত যিকোনো প্ৰজেক্ট খুব ভালকৈ সম্পূৰ্ণ কৰিব পাৰিব। বিবাহিত জীৱনত মধুৰতা থাকিব। হঠাৎ পুৰণি বন্ধুক লগ পালে সুখ আৰু নতুন শক্তি লাভ কৰিব। মানসিক চাপ আৰু উদ্বেগে আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব, কাৰণ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। ধ্যানত কিছু সময় নিশ্চয়কৈ কটাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ বাবে সন্মানজনক আৰু লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। এই উপকাৰী গ্ৰহৰ অৱস্থানৰ সম্পূৰ্ণ সুবিধা লওক। আপোনাৰ বিচক্ষণতা আৰু আদৰ্শবাদে আপোনাক ঘৰত আৰু সমাজত সন্মান দিব। আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ওচৰ চুবুৰীয়াৰ বিষয়ত পৰিস্থিতিৰ দৰে কিছুমান বিবাদৰ সৃষ্টি হ'ব পাৰে, গতিকে আনৰ বিপদত নপৰাটোৱে ভাল, নহ'লে বহি বহি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। কোনো অনুপযুক্ত কামত আগ্ৰহ নল'ব। ব্যক্তিগত আৰু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত অনুকূল পৰিস্থিতি থাকিব। লগতে সহকৰ্মী আৰু কৰ্মচাৰীসকলৰো সহযোগিতামূলক মনোভাৱ থাকিব, কিন্তু আইনী বা বিনিয়োগ সম্পৰ্কীয় জটিলতা সন্মুখীন কৰিব লাগিব পাৰে। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সন্মতিৰে যিকোনো ভুল বুজাবুজিৰ সমাধানৰ চেষ্টা কৰিব লাগিব। যুৱক যুৱতীসকলে অসাৰ ধেমালিত সময় নষ্ট কৰিব নালাগে। পেটৰ লগত জড়িত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ কাৰণ কেৱল গধুৰ খাদ্য। লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি লাভজনক পৰিস্থিতি স্থায়ী হৈ থাকিব। আপোনাৰ কষ্ট আৰু কঠোৰ পৰিশ্ৰমে আপোনাৰ কামত সফলতা লাভ কৰিব। ঘৰুৱা কাম কাজতো আপুনি মনোনিৱেশ কৰি থাকিব। সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কিছু কাৰ্যকলাপ হ'ব পাৰে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিজৰ পৰিকল্পনাৰ বিষয়ে ভালদৰে চিন্তা কৰক। মনত ৰাখিব যে আপোনাৰ আৱেগিক স্বভাৱৰ বাবে কোনোবাই আপোনাৰ সুবিধা ল'ব পাৰে। অতি আত্মবিশ্বাসৰ বাবে যুৱকসকলে নিজৰ ক্ষতি কৰিব পাৰে। বেছিভাগ সময় বিপণন সম্পৰ্কীয় কামত কটাব পাৰিব। অৱশ্যে লাভৰ পৰিস্থিতি অলপ লেহেমীয়া হৈ থাকিব। ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণৰ বাবে উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। চৰকাৰী বিষয়ত অসাৱধানতা নহ'ব। বৈবাহিক সম্পৰ্কত সম্প্ৰীতি বজাই ৰাখক। আনহাতে প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। মানসিক চাপ আৰু উদ্বেগ আদি পৰিস্থিতিৰ পৰা আঁতৰি থাকক। ইতিবাচক হৈ থাকিবলৈ যোগাসন আৰু ধ্যান কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সময় আৰু ভাগ্যই আপোনাৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। কঠোৰ পৰিশ্ৰমৰ সঠিক ফল পাবলৈ হ'লে কৰ্মমুখী হ'ব লাগিব। সময় আৰু শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। সম্পত্তিৰ পৰিকল্পনাও সফল হোৱাৰ সময় আহি পৰিছে। যিকোনো ধৰণৰ সৰু সৰু নেতিবাচক কথাক আওকাণ কৰক। ইয়াৰ ফলত মানসিক চাপৰ পৰাও ৰক্ষা পৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতিও বিশেষ যত্ন আৰু সন্মান বজাই ৰাখক আৰু লগতে তেওঁলোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনকো অগ্ৰাধিকাৰ দিয়ক। ব্যৱসায় সম্পৰ্কীয় তথ্য সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে লাভ কৰিব পাৰিব। মনত ৰাখিব যে কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বী এজনৰ বাবে কৰ্মচাৰীৰ মাজত বিভাজন হ'ব পাৰে, যিয়ে আপোনাৰ ব্যৱসায়ৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব। স্বামী স্ত্ৰীৰ সম্পৰ্ক স্বাভাৱিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত কিবা এটা তিক্ততাৰ সম্ভাৱনা থাকিব। আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। খাদ্যাভ্যাসৰ সঠিক অভ্যাস আৰু জিৰণিৰ প্ৰতিও গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বাকী থকা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আধ্যাত্মিক বা ধৰ্মীয় কামত কিছু সময় কটাওক। ৰাজনৈতিক যোগাযোগো বৃদ্ধি পাব। আপোনাৰ নীতিগত দৃষ্টিভংগী আপোনাৰ বাবে সন্মানজনক হ'ব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। কিছুমান মানুহে আৱেগিকতাৰ দৰে আপোনাৰ দুৰ্বলতাৰ ভুল সুবিধা ল'ব পাৰে। অত্যাধিক মানসিক চাপে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। বৰ্তমান ব্যৱসায়ত কোনো ধৰণৰ পৰিৱৰ্তন নকৰিব আৰু কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব। আপুনি প্ৰতাৰিত হ'ব পাৰে। চাকৰিটোত বদলি বা সলনিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু এই পৰিৱৰ্তনে আপোনাৰ বাবে অগ্ৰগতি কঢ়িয়াই আনিব। ঘৰখনত সুখ শান্তি আৰু আনন্দৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি বিশ্বাস অনুভূতি থকাটো গুৰুত্বপূৰ্ণ হ'ব। গাঁঠিৰ বিষৰ দৰে সমস্যা বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি পৰিয়াল বা ব্যৱসায়ৰ সৈতে জড়িত বিশেষ কামৰ সন্দৰ্ভত কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। গতিকে ইতিবাচক হৈ থাকক। অতীতৰ কিছুমান তিক্ত অভিজ্ঞতাৰ পৰা শিকিলে আপুনি আপোনাৰ দৈনন্দিন জীৱনত উপযুক্ত উন্নতি সাধন কৰাত সফল হ'ব। কিছুমান বিশেষ কথাৰ যত্ন লোৱাটো জৰুৰী হ'ব, যেনে আনক সহায় কৰাৰ লগতে আপোনাৰ ব্যক্তিগত কামৰ প্ৰতিও মনোযোগ দিব লাগিব।
লগতে আনৰ মানসিকতা বুজিব আৰু প্ৰতিযোগীৰ কাম কাজক আওকাণ নকৰিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি প্ৰচেষ্টা বৃদ্ধি কৰিব লাগিব। ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম আৰু সময় দিয়াৰ প্ৰয়োজন। যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিছে তেন্তে কঠোৰ পৰিশ্ৰমৰ পিছতহে তাত সফলতা লাভ কৰিব। সেয়েহে মানসিক চাপ ল'ব নালাগে। আমদানি ৰপ্তানি ব্যৱসায়ে গতি লাভ কৰিব। চাকৰিটোত পদোন্নতিৰ সম্ভাৱনা আছে যদিও একে সময়তে আপোনাৰ কামৰ বোজাও বৃদ্ধি পাব। পৰিয়ালৰ ব্যৱস্থাত যথেষ্ট গুৰুত্ব দিব লাগিব। যুৱ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কৰ দিশে আগবাঢ়িব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সজাগ হওক। খং আৰু আৱেগৰ দৰে স্বভাৱ নিয়ন্ত্ৰণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ব্যক্তিগত জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। যিকোনো মূল্যৰ বিনিময়ত নিজৰ নীতি আৰু আদৰ্শৰ সৈতে আপোচ নকৰিলে আপোনাৰ সন্মান বৃদ্ধি পাব। বিপদত পৰা বন্ধু এজনক সহায় কৰি মনত সুখ লাভ কৰিব। সফলতা লাভ কৰিবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা আজি প্ৰয়োজনীয় হ'ব। শিশুৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰক। অত্যাধিক বকাবকি কৰিলে শিশুৰ হীনমান্যতাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ পঢ়া শুনাতো নেতিবাচক প্ৰভাৱ পৰিব। যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিছে তেন্তে তাত লাভজনক সুযোগ পাব। অৱশ্যে আপোনাৰ ইচ্ছা অনুসৰি নহ'বও পাৰে। আপোনাৰ পত্নীৰ সমৰ্থনে আপোনাক মানসিক চাপমুক্ত কৰি ৰাখিব আৰু পাৰস্পৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। প্ৰেমৰ লগত জড়িত হৈ নিজৰ কেৰিয়াৰৰ লগত খেলা নকৰিব। স্বাস্থ্য আজি ভালেই থাকিব। একো চিন্তা কৰিব নালাগে। কিন্তু বৰ্তমানৰ নেতিবাচক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰ উন্নয়নৰ পৰিকল্পনা কৰোঁতে নিশ্চিতভাৱে বাস্তুৰ নিয়ম মানি চলক। কিছু সময় আমোদজনক আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়াটো ব্যয় কৰক। আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ বাবে সম্ভাৱনাৰ সৃষ্টি হৈছে। আৱেগৰ বাবে কিছুমান সিদ্ধান্ত ভুল হ'ব পাৰে। কেতিয়াবা খং আৰু উগ্ৰতাই পৰিয়ালৰ ব্যৱস্থাটো নষ্ট কৰিব পাৰে। গতিকে নিজৰ আচৰণ ইতিবাচক কৰি ৰাখিবলৈ ধ্যান কৰক আৰু ভাল স্বভাৱৰ মানুহৰ সৈতে যোগাযোগত থাকক। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে কামটো নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আপুনিও আপোনাৰ সামৰ্থ্য অনুসৰি উচ্চ ফলাফল লাভ কৰিব। চাকৰিত আপুনি সহজেই নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। পৰিয়ালত এক সুখৰ পৰিৱেশ গঢ়ি তুলিব। বিবাহ সন্দৰ্ভত পৰিয়ালৰ অনুমোদন পোৱাৰ পিছত প্ৰেমৰ সম্পৰ্কত সুখী হ'ব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু নিজৰ ভিতৰত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব আৰু নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গোটেই দিনটো শান্তিৰে পাৰ হ'ব। কিছু ভাল খবৰ পোৱাৰ পিছত আপোনাৰ মনটো উল্লাসিত হৈ পৰিব। যদি ঘৰটোৰ সংস্কাৰ বা উন্নতিৰ পৰিকল্পনা কৰা হৈছে, আয় আৰু ব্যয়ৰ মাজত সমতা থাকিব। কিছুমান মানুহে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰাত সক্ৰিয় হৈ থাকিব পাৰে। কাৰো বিপথে পৰিচালিত নহ'লে ভাল হ'ব। আৰ্থিক বিষয়ত অতি সাৱধান হওক। খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰখাটো জৰুৰী হ'ব। ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলি থাকিব। এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনাৰ বিশেষ কাম সম্পূৰ্ণ হ'ব পাৰে। আইনী কাৰ্যবিধিৰ সন্দৰ্ভত সমস্যাৰ সৃষ্টি হ'ব পাৰে। উপদেষ্টাৰ পৰামৰ্শ নিশ্চয় লওক। চৰকাৰী বিষয়ত সাৱধান হওক। প্ৰেম আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। বৈবাহিক সম্পৰ্কত প্ৰেমৰ সম্পৰ্কৰ প্ৰতি যুৱক যুৱতীসকলৰ আৱেগিক মোহ বাঢ়িব। ঋতু অনুসৰি খাদ্য গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপুনি সুস্থ হৈ থাকিব আৰু বহু পৰিমাণে মানসিক চাপমুক্ত অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।